মানে ONGC এক্সপাৰ্টে আমাৰ ভাৰতৰ এক্সপাৰ্টে যে এই জুইকুৰা মানে এই যেটো তেল নিৰ্গমনৰ ঘটনা হতিয়াপাৰৰ তেল নিৰ্গমনৰ ঘটনাটো ৰোধ কৰিব নোৱাৰে এটো কনফাৰ্ম হৈ গ'ল এতিয়া কালি মই ONGC ইডিক স্পষ্ট ভাষাৰে কৈছো নিৰ্দেশ দিছো যে তোমালোকে খুনকালে বিদেশী বিশেষজ্ঞ আনা ইডিক স্পষ্ট ভাষাৰে কৈছো যে তোমালোকে আমাৰ অসমৰ মানুহৰ জীৱনক লৈ আৰু খেতালি খেলিব নোৱাৰিবা ৰিসোৰ্স বিলাক তোমালোকৰ আৰু গুটেই বিপদ বিলাক আমাৰ ৰাস্তাটো মই বনাইছিলো মথাৰটো দেখিছিলে হেতু ভাঙি শেষ কৰিব দিয়া গুটেই ৰাস্তাটো বনাইছিলো এতিয়া সমা হোৱাই নাই হেতু এতিয়া ভাঙি শেষ কৰিব আকৌ আপোনাৰ নেশনাল হাইৱে পৰা তালে যোৱা যেটো ৰাস্তা হেতু ৰাস্তাও এতিয়া পকাটো ভাঙি শেষ কৰিব এতিয়া হেতৰ গাড়ীয়ে কিন্তু একো নিদিয়ে খহনীয়া প্ৰতিৰোধখিনিও কৰি দিলো হেতু অঞ্চলত আপোনালোকে দেখিছে তেহেতৰ খাটটো বাচি গল কিন্তু এতিয়া এই খাটটো যে বচাই দিলো তাৰ বিনিময়ত এতিয়া আমাৰ গুটেই মানুহবিলাকৰ জীৱনে বৰবাদ হৈ যাব এতিয়া হেকাৰণে মই কালি অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ কৈছো ফোন কৰি কৈছো তেখেতে ফোন কৰিছিলে মোলে মই তেখেতক স্পষ্ট ভাষাৰে কৈছো যে অতি সোনকালে বিদেশী বিশেষজ্ঞ অনাৰ ব্যৱস্থা কৰিব লাগে তেখেতে কৈছিলে যে চেয়াৰমেনৰ লগত কালি মিটিং হ'ব সন্ধিয়া আবেলি মোৰ লগত কথা হৈছিলে মই কৈছো যে বিদেশী বিশেষজ্ঞ নানিলে ONGC এক্সপাৰ্টে নোৱাৰে আৰু মানুহ এনেকে জীৱনক খেতালি খেলি আমি এনেকৈ এৰি দিব নোৱাৰো আজি 8 দিন হল 8 দিন ধৰি কেৱল মানুহৰ টেনচন কোনেও শুব পৰা নাই কোনোবাজন সেন্সলেস হৈ গৈছে কোনোবাজনৰ হাৰ্ট উইক হৈছে কোনোবাজনৰ অৱস্থা বেয়া আৰে এনেকে কেনেকে থাকিব লাগিব আমি ষ্টেট গভৰ্ণমেন্টৰ পৰা 25000 টকাকে দিছো ONGC এটো 1 টকাও দিয়া নাই এতিয়ালৈকে না ONGC এখন এম্বুলেন্স দিছে না ONGC আমাক হেল্থ কেম্প দিছে না ONGC আমাক বুলে ক্ষতিপূৰণ দিবৰ কাৰণে বা এই যে আমি কেম্প বিলাক পাতি দিছো মানুহক যে খুৱাই আছো সেই খুৱাই থকাৰ কিবা পইচা দিছে এনেকুৱা একো কৰা নাই আমি গভৰ্ণমেন্টৰ পৰা কৰি আছো এটো কাম গতিকে ONGC কালি মই ইডিক নিজে ফোন কৰি প্ৰায় আধা ঘণ্টা 45 মিনিট কথা পাতি স্পষ্টকে কৈছো যে অতি সোনকালে বিদেশী বিশেষজ্ঞ আনিব লাগে তেখেতে কৈছে যে কালিৰ দিনটোতে তেওঁলোকে লিখিব আৰু পাসপোৰ্ট আৰু ভিসাৰ কাৰণে ভাৰত চৰকাৰৰ অনুমতি লব আৰু 3 দিন মানৰ ভিতৰত বিদেশী এক্সপাৰ্ট আনিম বুলি কৈছে 3 দিন আমি নাজানো অতি সোনকালে বিদেশী এক্সপাৰ্ট আনিব লাগে আৰু আমাৰ অসমৰ মানুহক বচোৱাৰ ব্যৱস্থা কৰিব লাগে